এভৰিৱান, আজি মই আপোনালোকলৈ এটা পৰ্ক ৰেচিপি এটা বনাম। এয়া গাহৰিখিনি ভালদৰে ধুই লৈছোঁ। আজি বেলেগ তেনেকৈ একো নিদিওঁ, গাহৰিত বইলকৈ বনাম। ইমান গৰম, যিহেতু গৰমত বইলেই খাই ভাল লাগে আৰু তেনেকেই মোক মানুহজনে কৈছে বইলকৈ বনাবলৈ। মই যিহেতু গাহৰি নাখাওঁ, আগত খাইছিলোঁ, এতিয়া নাখাওঁ তেনেকৈ গাহৰি। আৰু এই বইল কৰি লৈছোঁ, এনেকৈ কুকাৰত দি লৈছোঁ। ইয়াত পিঁয়াজ, ৰচুন, আদা এনেকৈ দি লৈছোঁ আৰু ইয়াত দিব তেনেকৈ নিমখ সোৱাদ অনুসৰি দি ল'ব এনেকৈ, আৰু দিব ভোট জলকীয়া দি দিব। তাত বিলাহী পেষ্ট কৰি অলপ দি দিলে হৈ যায়, তেতিয়া অলপ মানে কালাৰটোৰ কাৰণে অলপ আহি যায় ন, ৰঙা হৈ পিনে আহে যে, সেইটো কাৰণে বিলাহীটো দিলে অকণমান টেঙা টেঙা লাগিব যে অকণমান। আৰু আজিকালি বিলাহীবোৰতো টেঙা নালাগেইচোন, সৰু বিলাহী হ'লে টেঙা লাগে। এয়া হুইচেল 6-7টামান মাৰিলে হ'ব। এয়া মোৰ কাৰণে মই মাছ 3 পিচ লৈছোঁ, ময়ো বইল কৰি খাম। এয়া মই ধুনীয়াকৈ আদা ৰচুন ধুনীয়াকৈ ইয়াত মই ধুনীয়াকৈ সানি লৈছোঁ। আদা ৰচুনেই দিম আৰু পিঁয়াজ, তেনেকৈ মই বইলেই বনাম। মই বিলাহীও নাখাওঁ, সেইটো কাৰণে একো নিদিওঁ। আলু নাখাওঁ, সেইটো কাৰণে ডাইৰেক্ট মানে মাছেই বইল কৰি খাম। ধুনীয়াকৈ এনেকৈ থৈ লৈছোঁ, হাতখন ধুই লওঁ আৰু এইবোৰ চাফা কৰিবলৈ আছেই, লেতেৰা হৈ আছে। মই ভাবিছিলোঁ সেই ক'লাটো দেখিছেনে আপোনালোকে, এইটো ভাবিছিলোঁ মই কি এইটো জোকে আহিলে নি আকৌ বোলো, ক'ত আহিব ভিতৰৰ পৰা। তাৰপিছতে ভাবিছোঁ মাছ ধোৱা পানীটো যে, মাছৰ পৰা এনেকৈ কৈ এইটো লাগি আহিলে পেটটো, মই ভয়ে খাই গৈছিলোঁ। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট কৰিবচোন। মই এনেকৈয়ে বনাইছোঁ আজি, ইমান হেৰিকৈ বেলেগ একো ব্যৱহাৰ কৰা নাই। পিঁয়াজ ৰচুন তেনেকৈ দিছোঁ আৰু তেনেকৈয়ে খাই ভাল লাগে, অকণমান সৰহকৈ দিব লাগে যে। তাৰপিছত এয়া খুলি পিনে মই ধুনীয়াকৈ 5-7টামান মাৰিলে হুইচেল মাৰি এনেকৈ খুলি পিনে পানীটো অলপ শেষ কৰি দিছোঁ। এয়া অলপ দি দিছোঁ জলকীয়া, কিন্তু বহুত ধুনীয়া গোন্ধাইছে। মই মানে মোৰ খাওঁ খাওঁ লাগি গৈছিলে, কিন্তু খাব নোৱাৰি যে, সেইটো কাৰণে খোৱা নাই। কালাৰটো দেখিছেনে, ইমান ধুনীয়া এটা কালাৰ হৈছে, গোন্ধটো পূৰা ধুনীয়া গোন্ধাইছে, ইমান ধুনীয়া গোন্ধাইছেনে। এয়া ৰেডি হৈ গ'ল। এনেকৈ আনি ল'লোঁ, পানী তেনেকৈ জোল তেনেকৈ থোৱা নাই, অলপকৈ, কিন্তু মানুহজনে খাই বোলে বহুত ভাল পালে। এনেকৈ টেঙা চেপি ল'লে বহুতেই খাই ভাল পালে, কৈছে এনেকৈয়ে যেন সদায় খাম, এনেকৈ কৈছে। আৰু যেতিয়া বনালে এনেকৈয়ে বনাই দিবা বুলি ক'লে। এয়া মই মাছ এনেকৈ হেৰি কৰি লৈছোঁ, বইল কৰি। এয়া হুইচেল মাৰি 5টামান মাৰিলে, তাৰপিছত এই পানী বেছি হ'ল যে, সেইটো কাৰণে পানী অলপ শুকুৱাই দিছোঁ। এয়া ৰেডি হৈ গ'ল, আৰু এনেকৈয়ে খাম আমি আজি ৰাতি, চিম্পুলকৈ, আৰু বেলেগ একো নাই বনোৱা, এনেকৈ খাম। ইমানেই গৰম পৰিছে, যিহেতু অলপ বহি লৈছোঁ ফেনৰ তলতে, ইমান গৰম। ৰখি আছোঁ, মানুহজনে গা ধুব গৈছে, এনেকৈ খাম। আৰু বাজিলে এতিয়া 10টা, অলপ বহি লৈছোঁ, ৰেষ্ট লৈছোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আজিলৈ বাই বাই, গুড নাইট, বাই।